অনেকে আগে জায়গাগুলো চৈধ্য মাৰ্চ শিলচৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শিলচৰৰ ৰামনগৰ অম্বিকাপুৰৰ পৰা আচলতে বৰাক উপত্যকাৰ যি বিজেপিৰ যি প্ৰচাৰ অভিযানৰ সূচনা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীৰ মাজত আন এটা ডাঙৰ কাৰ্যসূচী আছে, এয়া হৈছে যে এক্সপ্ৰেছ হাইৱে বৰাপানী পাঁচগাম যি এক্সপ্ৰেছ হাইৱে সূচনা কৰিব প্ৰধানমন্ত্ৰী। আৰু এই উপলক্ষে যি অনুষ্ঠানৰ যি স্থল, এই স্থলীৰ দৃশ্য মই দেখাই আছোঁ, এয়া হৈছে বিশাল দৃশ্য। বিজেপিয়ে প্ৰায় 2 লাখ কাৰ্যসূচী আচলতে যি কৰ্মকৰ্তাৰ সমাৱেশ ইয়াতে ৰখাৰ চেষ্টা চলাইছে। আৰু এই 2 লাখ কাৰ্যকৰ্তাৰ যি সমাগমৰ চেষ্টাক সন্মুখত ৰাখি আচলতে এই সম্পূৰ্ণ আয়োজন এই মুহূৰ্তত চলিছে। অম্বিকাপুৰত দেখিবলৈ পোৱা গৈছে বিশাল আয়োজন, যি পেণ্ডেল যি বনোৱাৰ যি কাৰ্যসূচী প্ৰক্ৰিয়াসমূহ চলি আছে এই মুহূৰ্তত। আৰু এয়া হৈছে দৃশ্য, এয়া শিলচৰ অম্বিকাপুৰৰ দৃশ্য মই দেখাই আছোঁ। আৰু এনেদৰে যথেষ্ট আচলতে এই মুহূৰ্তত বৰাক উপত্যকাৰ যি বিজেপিৰ মাজত যথেষ্ট উখল মাখল এটা পৰিৱেশ, কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই অম্বিকাপুৰত অৰ্থাৎ শিলচৰত আহিব। শিলচৰত তেওঁ আচলতে যি বিধানসভা নিৰ্বাচনৰ একেবাৰে সন্মুখত তেওঁ আহি উপস্থিত হ'ব। আৰু প্ৰধানমন্ত্ৰীৰ কথা যদি ক'বলৈ যাওঁ তেনেহ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰাক উপত্যকাত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত 4বাৰ কৰি আহিছে, আৰু এইবাৰ আহিলে আচলতে 5বাৰ হ'ব। আৰু সেয়াহে 2 লাখ আচলতে যি কৰ্মকৰ্তা ইয়াতে সমাগম হ'ব বুলি বিজেপি কৰ্মকৰ্তাসকলে দাবী কৰিছে। মোৰ সৈতে মন্ত্ৰী কৌশিক ৰায় আছে, তেওঁৰ পৰা মই অকণমান এই কাৰ্যসূচী সম্পৰ্কে জানিম। 14 তাৰিখ প্ৰধানমন্ত্ৰীগৰাকী আহিব। বৰাক উপত্যকা বিজেপিৰ কাৰণে যথেষ্ট এটা উখল মাখল এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে, কিয়নো দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব। কেনেদৰে আয়োজন বিজেপি ফালৰ পৰা কেনেদৰে আয়োজন চলিছে? আমি আশাবাদী যে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলে অকলে নহয়, বৰাক ভেলীৰ ৰাইজে মোদীজীৰ শুনিবৰ কাৰণে, মোদীজীক দেখিবৰ কাৰণে, মোদীজীক ধন্যবাদ কৰিবৰ কাৰণে ইয়ালৈ আহি উপস্থিত হ'ব। 14 তাৰিখে মোদী ডাঙৰীয়া ইয়ালৈ আহি আছে। 24,000 কোটি টকাৰ বেছি অৰ্থৰ তেওঁ ইয়াতে আধাৰশিলা ৰাখিব, উদ্বোধন কৰিব। আৰু আমি সকলোৱে জানি যে বৰাক উপত্যকা যোগাযোগৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হাই স্পীড এক্সপ্ৰেছৱে, যি পাঁচগ্ৰামৰ পৰা বৰাপানীলৈ যাব। আমি 4 ঘণ্টাত গুৱাহাটী পাব পাৰিম এনেকৈ ব্যৱস্থা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিছে। আৰু 22,868 কোটি টকা সেইটোৰ কাৰণে ইতিমধ্যে বৰাদ্দ কৰা হৈছে। লগতে আমাৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাৰ শিলচৰৰ যি ট্ৰাফিকৰ সমস্যা, শিলচৰৰ যাতায়াতৰ ক্ষেত্ৰত যে 564 কোটি টকাৰ তেওঁ যে এলিভেটেড ৰোড ফ্লাইঅভাৰ ইয়াতে মঞ্জুৰ কৰিছে, তেওঁৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি এইটো আমাৰ ইয়াতে শিলান্যাস কৰা হ'ব। পাথাৰকান্দি এগ্ৰিকালচাৰ কলেজ, আমাৰ শিলচৰৰ পৰা বদৰপুৰ হৈ চুৰাইবাৰীলৈকে ৰেলৱে ইলেক্ট্ৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈছে, এইটোৰো তেওঁ উদ্বোধন কৰিব। সেইকাৰণে আজি আমি ক'ব পাৰোঁ যে ৰাইজ মোদী ডাঙৰীয়াক ধন্যবাদ জনাবৰ কাৰণে ইয়ালৈ আহিবৰ কাৰণে তৈয়াৰ হৈ আছে। আৰু আমি আশাবাদী যে 2 লাখৰ অধিক ৰাইজ ইয়ালৈ উপস্থিত হৈ এই সভাক সফল কৰিব।
ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল মন্ত্ৰী কৌশিক ৰায় আৰু তেওঁ এই যি যি কাৰ্যসূচীৰ যিসমূহ আচলতে প্ৰস্তুতি পৰ্ব চলি আছে, প্ৰস্তুতি পৰ্ব সম্পূৰ্ণভাৱে আচলতে তদাৰকি কৰি আছে। এক কথাত ক'বলৈ গ'লে নিৰ্বাচনৰ একেবাৰে প্ৰাক মুহূৰ্তত আচলতে প্ৰধানমন্ত্ৰীৰ আগমন, অৰ্থাৎ বিজেপিৰ যি নিৰ্বাচনী যি কাৰ্যসূচী, অৰ্থাৎ প্ৰচাৰ অভিযানৰ যি সূচনা ক'বলৈ গ'লে প্ৰধানমন্ত্ৰীৰ এই যি সভা, এই যি আচলতে যি কৰ্মী সমাৱেশ হ'ব, এই কৰ্মী সমাৱেশৰ পৰা সূচনা হ'ব। আৰু প্ৰধানমন্ত্ৰীয়ে বৰাক উপত্যকাৰ বিশেষকৈ ক'বলৈ গ'লে যি বৰাক উপত্যকাৰ প্ৰধান চহৰ শিলচৰ চহৰৰ যি ফ্লাইঅভাৰ, এই ফ্লাইঅভাৰৰ কামৰ আচলতে তেওঁ শিলান্যাস কৰিব বুলি ইতিমধ্যে কাৰ্যসূচীত লোৱা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে বিজেপিৰ কাৰণে আচলতে এই যি প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী যথেষ্ট গুৰুত্বপূৰ্ণ। বৰাক উপত্যকাৰ 13টা বিধানসভা সমষ্টি, যি সমষ্টিৰ আটাইকেইটা সমষ্টি আচলতে বিজেপিয়ে দখল কৰাৰ, এই যি প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পৰা আচলতে দখল কৰাৰ কাৰণে তেওঁলোকৰ যি মৰিয়া চেষ্টা আচলতে তেওঁলোকৰ অব্যাহত থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।